নমস্কাৰ, মই সপোন পৰাগ। আজি দুটামান প্ৰশ্ন লৈ আহিছো আৰু এই প্ৰশ্নকেইটা আমাৰ অসম চৰকাৰ লগতে দল সংগঠন আৰু আমাৰ অসমীয়া জাতিৰ বাবে। আৰু আপোনালোকে যিসকলে ভিডিঅ'টো পাইছে শ্বেয়াৰ এটা কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'টোৰ উত্তৰটো মোক দিয়ে। মই প্ৰথমতে আপোনালোকক সুধিব বিচাৰো, আমাৰ অসমীয়া মানুহ কোনবিলাক? যিসকল অসমত বাস কৰি আছে সকলো অসমীয়া নেকি? যদিহে অসমত বাস কৰা প্ৰত্যেকজন মানুহ অসমীয়া, তেনেহলে এই উচ্ছেদিত মিয়া সকলো অসমীয়া। কি কাৰণে কৈছো শুনক। আপোনালোকে যেতিয়াই হলেও এই কথাষাৰে কয় যে আমি অসমত যিসকল বাস কৰি আছো আমি সকলো অসমীয়া, ৰাজনীতি কোনোবা নেতাই হওক নাইবা কোনো দল সংগঠনৰ নেতাই হওক, আমি সকলো মিলিজুলি থাকিব লাগিব। এখন অসম হয়, আমি সকলো অসমীয়া। তো সেই হিচাপত চাবলৈ গ'লে উচ্ছেদিত মিয়া সকলো অসমীয়া হয়। আৰু এটা কথা, যেতিয়া নেকি কোনো এজন ব্যক্তি বিহাৰ, ইউপি, ৰাজস্থান নাইবা কলকাতাৰ পৰা আহি অসমত থাকি ব্যৱসায় কৰে বা যিকোনো কাম এটা কৰে আৰু আহি অসমত তেওঁ সন্তান জন্ম দিয়ে, আৰু সেই সন্তানক আমি অসমীয়া হিচাপে স্বীকৃতি দিব কিদৰে পাৰো? তেওঁৰ পিতৃঘৰ ক'ত? কলকাতাত, ৰাজস্থানত, হাৰিয়ানাত, য'তে নহওক। কিন্তু কেইবছৰমানৰ পিছত সেই যি ল'ৰাটো জন্ম হৈছিলে অসমত, তেওঁ প্ৰত্যেকটো ডকুমেণ্টছ আমাৰ অসমৰ হয়। আপোনালোকে এটা কথা কওক, আমাৰ অসমীয়া মানুহ যেতিয়া চেন্নাই, বেংগলোৰ, হায়দৰাবাদ, গুজৰাট, ৰাজস্থান, নানা ধৰণৰ ঠাইত কামৰ সূত্ৰে গৈ আছেগৈ, বছৰ বছৰ ধৰি তাতে কাম কৰি আছে, তাতে ল'ৰা ছোৱালী জন্ম দিছে, তাতে পঢ়াইছে, কিন্তু আজিলৈকে কোনো এজনে স্থায়ী বাসিন্দা হিচাপে তেওঁলোকে কিবা সুবিধা পাইছেনে? কোনো নাই পোৱা। কিন্তু আমাৰ অসমত 2 বছৰৰ আগত আহিও যদি কোনোবাই বাচ্চা এটা জন্ম দি দিয়ে অসমত আহি, সেইটো অসমীয়া হৈ যায়। সেই ল'ৰাটোৱে 10 বছৰৰ পাছত বা 5 বছৰৰ পাছত অসমীয়া হিচাপে প্ৰত্যেকখন চাৰ্টিফিকেট বনাই ল'ব পাৰে অসমত। কি কাৰণে? এই প্ৰশ্নখিনি উত্তৰ আপোনালোকে দিব বুলি মই আশা কৰিলো। এই ভিডিঅ'টো যোনে যোনে পাইছে প্লিজ এটা শ্বেয়াৰ কৰি দিব। এই প্ৰশ্নখিনি উত্তৰ আচলতে খুব জৰুৰী। প্ৰত্যেকজন অসমীয়াৰ মনত এই প্ৰশ্নখিনি আহিব লাগে আৰু এই প্ৰশ্নখিনি চৰকাৰক সুধিব লাগে। তেতিয়াহে আমাৰ অসমীয়া জাতিটো জাগিব আৰু অসমীয়া জাতিটো বাচিব। এতিয়া প্ৰত্যেকজন বহিৰাগতই অসমীয়া বুলি ডিমাণ্ড কৰিব পৰা হ'ল। কি কাৰণে? কাৰণ তেওঁলোকে টকাৰ দমত চাৰ্টিফিকেট বনাই লৈছে, অসমতে থাকি সন্তান জন্ম দিছে আৰু সেই সন্তানৰ চাৰ্টিফিকেট প্ৰত্যেকখন অসমীয়া। আজি 10 বছৰ 20 বছৰৰ পাছত তেওঁলোকে সেইখন চাৰ্টিফিকেট দেখাব যে আমি অসমীয়া হয়, আমি অসমতে জন্ম হৈছো। যদিহে অসমত জন্ম হলেই অসমীয়া, তেনেহলে আপোনালোকে সেই মিয়াখিনিকো অসমীয়া বুলি আপোনালোকে একচেপ্ট